আজি আমি টাই আহোম যুৱ পৰিষদ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক আৰু সহ সম্পাদকৰ উপস্থিতিত টাই আহোম যুৱ পৰিষদ মাৰ্ঘেৰিটা সমজিলা সমিতিৰ অন্তৰ্গত মাৰ্ঘেৰিটাত এখন টাই আহোম মহিলা পৰিষদ সমজিলা সমিতি গঠন কৰা হয়। এই সমজিলা সমিতিৰ মহিলা পৰিষদৰ নেতৃত্বত অনাগত দিনত টাই আহোম জনগোষ্ঠীৰ উত্তৰণৰ কথা চিন্তা কৰি বিভিন্ন ধৰণৰ কাম কাজ কৰি নিম বুলি আজি প্ৰতিশ্ৰুতিবদ্ধ হোৱা হৈছে। লগতে অহা 15 আৰু 16 তাৰিখে টাই আহোম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ আহ্বানত আমাৰ প্ৰতিষ্ঠা দিৱস 30তম প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে। গতিকে লখিমপুৰৰ এই প্ৰতিষ্ঠা দিৱসলৈ টাই আহোম যুৱ পৰিষদ আৰু মহিলা পৰিষদে একত্ৰিত হৈ তাত উপস্থিত হোৱাৰ এটা আমি আজি আলোচনা কৰা হ'ল। গতিকে এই প্ৰতিশ্ৰুতি দিয়াৰ লগতে টাই আহোম জনগোষ্ঠীটোৰ ভৱিষ্যতৰ দিনত কাম কৰি যাম বুলি আমি একেলগে আজি শপত গ্ৰহণ কৰা হৈছে। দুগৰাকী প্ৰতিনিধিৰ কথা কৈ আছে আৰু মাৰ্ঘেৰিটাৰ পৰা আমি দুগৰাকী প্ৰতিনিধি কেন্দ্ৰীয় সমিতিলৈ প্ৰেৰণ কৰিছোঁ। আৰু আমাৰ সমজিলাৰ অন্তৰ্গত প্ৰায় 6খনকৈ আঞ্চলিক 5-6খনকৈ আঞ্চলিকৰ যিসকল প্ৰতিনিধি সেই তেওঁলোকৰ প্ৰতিনিধিক লগত লৈ এখন সমজিলা সমিতি গঠন কৰা হয়। কিমানজনীয়া কমিটি গঠন কৰিলে আৰু 31জনীয়া সমজিলা গঠন কৰা হৈছে।